ইলাবৰেট কৰি ক'ব নেকি যে কি কাৰণত এনেকুৱা হ'ল বা কিয় হ'ল? কি কাৰণত হ'ল সেইটোতো ক'ব নোৱাৰিম, কিন্তু কথাটো হ'ল যে দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাই। 2006 চনত তেখেতে আমাৰ ঘৰৰ পৰা খেদি দিছিলে। হয়। মোক মোৰ বাইদেউ আৰু মোৰ মাক। হয়। গতিকে তেতিয়াৰ পৰাই আমাৰ কোনো সম্বন্ধ নাছিলে। হয়। আৰু গতিকে ইমান বছৰ আমাৰ সম্বন্ধ নাইও, তেখেতেও কণ্টেক্ট কৰা নাই আমাক। হয়। আৰু আমাকো এতিয়া আৰু অকল এতিয়া বুলি নহয়, বহুত দিনৰ আগৰ পৰাই মাৰ ওপৰত নিৰ্যাতন চলাইছিলে। হয়। গতিকে আমি সৰুকালৰ পৰাই সেইবিলাক দেখি আহিছোঁ। মা তথাপিও সহ্য কৰি পেলাই কিবা কৰি আছিলে। বাকীটো বেয়া স্বভাৱবিলাক আছিলেই, সেইটোতো ক'বই নালাগে আৰু। হয়। গতিকে এটা পৰ্যায়ত আহি পেলাই আৰু সেইটো আৰু আমি ওলাই আহিলোঁ আৰু ওলাই মানে খেদিয়ে দিলে। ইনফেক্ট আমাৰো থাকিবলৈ মানে সেই আৰু হয়। মন নগ'ল। মাৰ লগতো ডাইভৰ্চ হোৱা নাই, বাই ল'। অ'কে। আৰু মা আপোনাৰ লগত আহি গৈছিলে? মোৰ লগতে থাকে, কাৰণ তেতিয়াৰ পৰা আমাৰ লগত থাকে। আমি লগতে লগৰী আহিছোঁ। এতিয়া একেটা ফ্লেটতে থাকোঁ, মই গ্ৰাউণ্ড ফ্ল'ৰত থাকোঁ, বাইদেউ ফাৰ্ষ্ট ফ্ল'ৰত থাকে। হয়। মা মোৰ লগতে থাকে। এতিয়া যিখিনি মানুহে ধৰক আপোনাক ভুল বুজিছে গোটেই কথাখিনিৰ কাৰণে, আমি যিটো বুজিছোঁ, আৰু ইমিডিয়েট ৰিয়েকশ্যন ধৰক তেনেকুৱাই হ'ব যেতিয়া কথাখিনি এনেকে ওলাব। সেই মানুহখিনিক আপুনি কি ধৰণৰ মানে এটা স্পষ্টীকৰণ যদিও দিয়ে বা আপোনাৰ ক'বলগীয়াখিনি কি বুলি ক'ব আপুনি? মই ক'ম যে পুটুককৈ নিউজ এটা তেনেকৈ পাব্লিছ কৰি দিব নালাগে। দুই পক্ষৰে কথাটো শুনি পেলাই হেৰি কৰিব লাগে। হয়। কাৰণ এটা সাধুৰ পিছত আৰু বহুত সাধু সোমাই থাকে। হয়। গতিকে সেইবিলাক নজনাকৈ পুটুককৈ এটা কৰিব, মানুহবিলাকেও পুটুককৈ এটা অপিনিয়ন লৈ ল'ব নালাগে। হয়। এটা কথা চিন্তা কৰিব লাগিব মানুহে যে মই যদি ইচ্ছা কৰোঁ মোৰ মাকো ৰাখিব নোৱাৰিলোহেঁতেন। তেখেতে যোনটো অভিযোগ দিছে তেখেতৰ আমি ইমান দিন নগ'লোঁ। কিন্তু মই মোৰ ইচ্ছা কৰিলে মই মাকো ৰাখিব নোৱাৰিলোহেঁতেন, মই যদি ইমানেই বেয়া মনোবৃত্তিৰ মানুহ। কিন্তু মাটো ধুনীয়াকৈ আমাৰ লগত আছে। মা ষ্ট্ৰ'ক পেচেণ্ট হয়, আগতে 2বাৰ ষ্ট্ৰ'ক হৈ গৈছে। হয়। আৰু বহুত তেনেকুৱা বেমাৰ আছে, তেনেকৈ ভালকৈ ৰাখিছোঁ আমি মাক লগতে। আজি ৰাতিপুৱা মই তিলনি কৰি আহিছোঁ শুক্লেশ্বৰত। গতিকে আমি চবেই নিয়মবিলাক পালন কৰিয়ে আছোঁ। আমি লঘোণে আছোঁ, মাও লঘোণে আছে ইনফেক্ট, সেইটো কথা মনত ৰাখিব। ইমানবোৰ সহ্য কৰাৰ পিছতো আজি মাও লঘোণে আছে। মায়ে কৈছে চিন্তা কৰিব নালাগে, মানুহে গম পাব, সঁচা কথাটো গম পাব আল্টিমেটলি। হয়। আপুনি তাত যোৱা কথা বা তেনেকুৱা কিবা ভাবিছে নেকি? মানে তাত গৈ আপুনি এতিয়া গৈ পেলাই মই কি কৰিম, কোননো আছে তাত? হয়। গৈ পেলাইতো কোনো নাই। এতিয়া যিখিনি নিয়ম কৰিব আছে ইয়াতে কৰি আছোঁ আৰু আমি। হয়। ল'ৰা-ছোৱালী বা বাপেক মাকৰ উদ্দেশ্যে আপুনি কিবা ক'ব খোজে নেকি? মানে বাকী যিখিনি মানুহ আছে। চাওক, যদি মাক বাপেক কৰ্তব্য কৰিছে আপোনাৰ প্ৰতি, ল'ৰা-ছোৱালীৰ প্ৰতি, তেনেহ'লে ডেফিনেটলি অৱহেলা কৰিব নালাগে, সেইটো এটা মহাপাপ হয়। হয়। কিন্তু যদি কিবা মাক বাপেকেও অপৰাধ কৰিব পাৰে, কাৰণ মাক বাপেকো আল্টিমেটলি মানুহে হয়। যদি কিবা অপৰাধ কৰিছে তেনেহ'লে মোৰ মতে সেইটো ক্ষমা কৰিব নালাগে। কাৰণ মোৰ মায়ে যিখিনি কষ্ট পালে সেইটোতো হৈ আছে, সেইটোতো হিচাপ কোনো লোৱাই নাই। হয়। ইনফেক্ট তেখেতৰ এগেইনষ্ট এখন FIR এখনো আছে দিছপুৰ থানাত 2006 চনত, যেতিয়া আমাক ওলাই দিছিলে। মা আৰু বাইদেউক এছল্ট কৰিছিলে, ফিজিকেলি এছল্ট কৰিছিলে। মাকটো বহুত আগৰ পৰাই এছল্ট কৰে, সেইটো সেইদিনাখনৰ বুলি নহয়। অ'কে। মানে FIR আপুনি দিছিলে নে মায়ে দিবলগীয়া হৈছিলে? আমি মিলি পেলাই দিছিলোঁ। কিন্তু আমি পাৰ্চু নকৰিলোঁ, কাৰণ সেইটো সময়ত আমি ষ্টুডেণ্ট আছিলোঁ। হয়। এইবিলাক আৰু ক'ত আৰু এইবিলাকত সময় নষ্ট কৰি থাকিব আৰু। সেইকাৰণে এখন FIR দি থৈ দিছিলোঁ তেতিয়া আৰু।